মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাই এই ভিডিঅটো আজি আৰম্ভ কৰিব লৈছো। আজি আমি নতুন ধৰণৰ এটা বিষয়ৰ ওপৰত আলোচনা কৰিছো। আমি পাঠ্যক্ৰমৰ পৰা অকণমান আঁতৰি আমি চাকৰি সংক্ৰান্তি অৰ্থাৎ এই ভিডিঅটো মোৰ বাবেও চাকৰিৰ দিশে এখোজ হ'ব বা প্ৰথম খোজ হ'ব আৰু যিসকলে আৰম্ভণি কৰিছে বা ইন্টাৰভিউ দিম বুলি তেওঁলোকৰ বাবেও এটো প্ৰথম খোজ হ'ব। গতিকে আজি যিখিনি LDA এক্সাম বা ক্লেৰিক্যাল গ্ৰেডৰ অৰ্থাৎ যিটো পৰীক্ষা ক্লাছ 12 পাস কৰাৰ পাছতেই দিব পাৰি তেনেকুৱা এটা পৰীক্ষাত অহা কোৱেশ্চন বিলাক দিয়া হৈছে একেবাৰে ক্লেৰিক্যাল গ্ৰেডৰ। এটো মই নিজে প্ৰস্তুত কৰা কোৱেশ্চন নহয়, কোৱেশ্চন পেপাৰৰ পৰা লোৱা হৈছে। গতিকে মই আশা কৰিম ইয়াত যিখিনি কোৱেশ্চন আমি আলোচনা কৰিম অকল সেইকিটা প্ৰস্তুত নকৰি তাৰ লগত ৰিলেটেড অৰ্থাৎ এইবিলাক কোৱেশ্চন মডেল অহাবাৰ তাৰ ওচৰৰ আন এটা কোৱেশ্চন আহিব। এইখিনি কথা মই কোৱেশ্চন বিলাক ডিসকাস কৰাৰ সময়তে আলোচনা কৰিম। তো আমি আজি ক্লেৰিক্যাল গ্ৰেডৰ এক্সামত অহা প্ৰথমটো প্ৰশ্ন আলোচনা কৰিব লৈছো। কোৱেশ্চন বিলাক মই ইংলিছত দিম, অসমীয়াতো আলোচনা কৰিম। যেহেতু আমি অকল ষ্টেট গভৰ্নমেন্টৰ মাত্ৰ পৰীক্ষা নিদিম, আমি সেন্ট্ৰেল গভৰ্নমেন্টৰো পৰীক্ষা দিব লাগিব। গতিকে ইংলিছত আমি প্ৰস্তুতি চলোৱাটো ভাল। সেই ভাবি মই ইংলিছত দিয়া আছে, অসমীয়াত আলোচনা কৰিম। গোটেইখিনি হায়াৰ সেকেন্ডাৰী পাস কৰা হ'বই লাগিব, গ্ৰেজুৱেচন লোৱা মানুহ থাকিব এইবোৰ পৰীক্ষা দিয়া, অকণমানটো বুজি পাবা বুলি মই ধৰি লৈছো। তো আৰম্ভ কৰিছো। ফাৰ্স্ট কোৱেশ্চনটো Blue Revolution is related to কিহৰ লগত সংলগ্ন হৈ আছে ব্লু ৰিভলিউশনটো? ইয়াত অপচন দিয়া আছে। এত আছে এগ ফাৰ্মিং, বি ফিশ ফাৰ্মিং, সি হুইট প্ৰডাকশন, ডি মিল্ক প্ৰডাকশন। তো ব্লু ৰিভলিউশন কোৱাৰ লগে লগে ইয়াত এগ বা হুইট বা মিল্ক তিনিটাই হোৱাইট আছে ক'বলৈ গ'লে। তো এইবিলাকৰ লগত ৰিলেটেড নহয়। ব্লু যেহেতু নীলা নদী সাগৰত থকা বস্তু হ'ব লাগিব, গতিকে এটো ফিশ ফাৰ্মিং বুলি আমি অপচনটো বাছিব লাগিব। শুদ্ধ অপচন হ'ব ফিশ ফাৰ্মিং। তো আমি বাকিখিনিৰ বিষয়ে জানো। কেতিয়াবা এইখিটাই অপচন দি পেলাই যদি কয় যে সিলভাৰ ৰিভলিউশন, তেতিয়াহ'লে এগ ফাৰ্মিংটো হ'ব সিলভাৰ ৰিভলিউশন, হুইট প্ৰডাকশনটো হ'ব গ্ৰীণ ৰিভলিউশন, হলে ঘেঁহু খেতি, গতিকে সেইটো গ্ৰীণ ৰিভলিউশন হ'ল। আৰু মিল্ক প্ৰডাকশন হ'ব হোৱাইট ৰিভলিউশন। ইয়াত আৰু দিব পাৰে অপচন বা কেতিয়াবা নথকা দিব পাৰে, অৰ্থাৎ ব্লেক ৰিভলিউশন বুলি যদি কয় তেতিয়াহ'লে পেট্ৰলিয়াম প্ৰডাকশন হ'ব বা পেট্ৰলিয়াম জাত সামগ্ৰী হ'ব, উৎপাদন হ'ব। গতিকে তাক কোৱা হয় ব্লেক ৰিভলিউশন। গতিকে আমি এই গোটেইকিটাৰ এনসাৰ বিলাক জানিব লাগিব। কোন সময়ত সদায়তো আৰু ব্লু ৰিভলিউশন কোনটো বুজায়, কোনটো খেতিৰ লগত জড়িত, অকল এইখিনি কথা নাথাকিব পাৰে, অন্যও সুধিব পাৰে। তো ওচৰৰ পাজৰৰ আমি গোটেইখিনি জানিম। যদি আমাক কয় গ্ৰীণ ৰিভলিউশন তেতিয়াহ'লে হুইট প্ৰডাকশন হ'ব। হোৱাইট ৰিভলিউশনটো প্ৰায় সকলোৱে জানিবই মিল্ক প্ৰডাকশন। হয়, এগ ফাৰ্মিংক কোৱা হয় সিলভাৰ ৰিভলিউশন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নট কেপেবল অফ মেনুফেকচাৰিং দেয়াৰ অউন ফুড? তলত দি আছে এলগি, কেৰট, কেবেজ, মাশৰুম। হলে তলৰ এই অপচন কিটাৰ ভিতৰত কোনটো অপচনে, অৰ্থাৎ ইয়াত গোটেইকিটা উদ্ভিদেই দিয়া আছে, কোনটো উদ্ভিদে কি কৰিব নোৱাৰে, নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে? অৰ্থাৎ আমি জানো যে একমাত্ৰ জীৱ জগতৰ ভিতৰত উদ্ভিদেই হৈছে একমাত্ৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে জীৱ হয়তো। তো অন্যবিলাক কোনেও নোৱাৰে, কিন্তু ইয়াত গোটেইকিটা উদ্ভিদেই দিয়া আছে। তাৰ মানে এনে উদ্ভিদ আছে যিটোৱে এনেকুৱা এটা এবিধ উদ্ভিদ আছে যিটোৱে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। কি দিছে? এলগি খেলাই দিলে, কেৰট, কেবেজ আৰু মাশৰুম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাশৰুম, বা কি বুলি কয় মাশৰুমক? কাঠফুলা বুলিও কোৱা হয়। হলে ইয়াৰ শুদ্ধ উত্তৰটো। তো আমি নেক্সট কুৱেশ্যনলৈ গৈছো। In which year the process of nationalization of banks was started? বেংকৰ ৰাষ্ট্ৰীয়কৰণ কোনটো চনৰ পৰা আৰম্ভ হৈছিল? বেংক বিলাক যে ৰাষ্ট্ৰীয়কৰণ হৈছে, হলে ৰাষ্ট্ৰীয়কৃত বেংক আছে
হেবোৰ জানা হেবোৰ কথা তো সেই সনটো আছিল অপশন দিয়া আছে 1968 1969 1970 আৰু 1971 ইয়াত আছে ইয়াত থকা বি অপশনটো অৰ্থাৎ 1969 টো হ'ব শুদ্ধ অপশন আৰু 1969 ত 14টা বেংক নেশনালাইজ কৰা হৈছে 19 জুলাই তাৰিখে 1969 ৰ 19 জুলাই কেবাৰে তাৰিখটো নুখুদিব পাৰে তো কেইটা বেংক কেইখন বেংক নেশনালাইজ কৰা হৈছিল বলে 14 banks were nationalized হলে তাৰ পিছত আমি বেংক বুলি কোৱাৰ লগে লগে আমি জানি অলপমান জানি থব লাগিব ওচৰৰ কোৱেশ্যন বিলাক আমি যে আৰবিআই কেতিয়া প্ৰতিষ্ঠা হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটো হ'ব 1935 1st এপ্ৰিল এটো 35 ৰ 1st এপ্ৰিলত ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল সেই কাৰণে 1st এপ্ৰিলক বেংক ডে বুলি কোৱা হয় আৰু হয়তো আৰবিআই ৰ হেডকোয়াৰ্টাৰ কোত আছে হেবোৰ কথাও আমি জানিব লাগিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হেডকোয়াৰ্টাৰ মুম্বাইত আছে তেনেকে নেক্সট কোৱেশ্যন আমি ডিসকাস কৰিছো হুইচ ইজ the most spoken language in the world আটাইতকৈ বেছি প্ৰয়োগ হোৱা ভাষা আটাইতকৈ বেছি সংখ্যক মানুহে ব্যৱহাৰ কৰা ভাষা কোনটো অপচনত আছে চাইনিজ স্পেনিছ ইংলিছ হিন্দী গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব চাইনিজ গতিকে আমাৰ ইংলিছ আৰু হিন্দীৰ স্থান ক'ত আছে সেইখিনি কথা এই প্ৰশ্নৰ উত্তৰ আমি প্ৰিপেয়াৰ কৰোতে আমি জানি যাব লাগিব প্ৰিপাৰেচনটো আমাৰ চলাই যাব লাগিব এইবোৰ কোৱেশ্যন তাৰ পিছত আছে ৰাইডাৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ কোনটো স্পৰ্টছত ৰাইডাৰ কাপ থাকে অপচন দিছে পলো গল্ফ বেডমিণ্টন টেনিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গল্ফ গল্ফত ৰাইডাৰ কাপ গল্ফৰ হয় গল্ফত আৰু এটা কাপ আছে ৱকাৰ কাপ বুলি কোৱা হয় তেনেকৈ আমি ইয়াৰ এনসাৰহে আমি গল্ফ পালো গতিকে অন্যান্য যিবোৰ ইয়াত অপচনত খেলবোৰ দিয়া হৈছে বা কিছুমান দিয়া নাই তাৰ মানে আমি ইয়াৰ পৰা কি বুজিলো আমি এটা খেলৰ আমি লিষ্ট কৰিব লাগিব আৰু সেই বিধ খেলত কি কাপ আছে যেনেকৈ এতিয়া টেনিছ দিয়া আছে ডেভিস কাপ আছে উইম্বলডন আছে এইবিলাক আমি চাব লাগিব বেডমিণ্টনত থমাস কাপ আছে যিমান বিলাক আছে আমি লিষ্ট এটা কৰি থলে এনেকুৱা যিকোনো কোৱেশ্যন আহিলে আমি কৰিব পাৰিম মই সিস্টেমটো কৈছো অকল এটা কোৱেশ্যনৰ এনসাৰ শুদ্ধ কোনটো হ'ব সেইটো জানাটো বিষয় কোৱা নাই when is earth day observed মানে earth day কেতিয়া পালন কৰা হয় 20 মাৰ্চ 22 বা 22nd এপ্ৰিল 5th জুন 24th সেপ্টেম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 22nd এপ্ৰিল 22 এপ্ৰিল তাৰিখে আৰ্থ ডে পালন কৰা হয় তেনেকৈ 5 জুন তাৰিখে এনভাইৰনমেন্ট ডে পালন কৰা হয় কেতিয়াবা ইয়াত এনভাইৰনমেন্ট ডেৰ বিষয় প্ৰশ্ন থাকিব পাৰে তাৰ পিছত আহিছো the terms bull and bear is associated with bull and bear বুলি কোৱা টাৰ্মটো কিহৰ লগত জড়িত হৈ আছে অপচন কিটা আছে স্টক মাৰ্কেট স্পৰ্টছ জুৱেলাৰী আৰু নান অফ দ্য এবভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুল এণ্ড বিয়েৰ শব্দটো স্টক মাৰ্কেটৰ লগত জড়িত এটো আজিকালি সৰভাগ মানুহে জানেই নেক্সট বৰ ইন্টাৰেষ্টিং কোৱেশ্যন আছে এগ মাৰ্ক ইজ ইউজড ফৰ এগ মাৰ্কটো কি ক'ত ব্যৱহাৰ হয় অপচন কিটা দিছে এগ্ৰিকালচাৰেল প্ৰডাক্টছ ইলেক্ট্ৰিক প্ৰডাক্টছ গোল্ড অৰ্নামেন্টছ আৰু নান অফ দ্য এবভ এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এগ মাৰ্কটো এগ্ৰিকালচাৰ প্ৰডাক্টছৰ লগত জড়িত থাকে এগ মাৰ্ক থকা বুলি কওঁ হলে তো কেতিয়াবা এগ মাৰ্ক নিদি পেলাই অন্যটো দিব পাৰে তো ইলেক্ট্ৰিক প্ৰডাক্টছৰ লগত কি জড়িত হৈ আছে আইএসআই মাৰ্ক আমি যে বস্তু কিনোতে আইএসআই মাৰ্ক চাই কিনিব লাগে বুলি কওঁ তো হেতু ইলেক্ট্ৰিক প্ৰডাক্টছ বিলাকৰ লগত জড়িত থাকে বা আইৰনৰ প্ৰডাক্টৰ লগতো থাকে আৰু গোল্ড অৰ্নামেন্টছৰ লগত আমি কি চাই কিনিব লাগিব বুলি কোৱা থাকে তাৰ লগত জড়িত কি জড়িত হৈ থাকে গোল্ড অৰ্নামেন্টছৰ লগত হলমাৰ্কটো জড়িত হৈ থাকে তাৰ পিছৰ কোৱেশ্যনটোলৈ আহিছো Kautilya was the prime minister of which of the Indian ruler ভাৰতৰ কোনজন শাসকৰ প্ৰধানমন্ত্ৰী হৈ আছিল তেওঁৰ মন্ত্ৰী সভাত কৌটিল্য আৰু এটো কথা সকলোৱে নাজানিবও পাৰে কৌটিল্য আৰু চাণক্য একেজন মানুহ
গতিকে ইয়াত কৈছে যে কোনজন ভাৰতীয় শাসকৰ মন্ত্ৰীসভাত প্ৰধানমন্ত্ৰী আছিলে কৌটিল্য বা চাণক্য অপচন কিটা দিছে সমুদ্ৰগুপ্ত অশোকা বিম্বিসাৰ আৰু সমুদ্ৰগুপ্ত মৌৰ্য ইয়াত চন্দ্ৰগুপ্ত মৌৰ্য ইয়াৰ অপচনটো হ'ব লাষ্টৰ ডি অপচন চন্দ্ৰগুপ্ত মৌৰ্য ইয়াৰ পিছৰ কুৱেশ্যন ইন দ্য এবসেন্স অফ আৰ্থছ এটমস্ফিয়াৰ স্কাই উইল এপিয়াৰ অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলৰ অনুপস্থিতিত বা বায়ুমণ্ডল নাথাকিলে আকাশখন দেখাত কেনেকুৱা দেখি পায় অপচন দিছে ব্লু ব্লেক ৰেড আৰু নান অফ দ্য এভভ ইয়াৰ উত্তৰটো হ'ল যদি পৃথিৱীত বায়ুমণ্ডল নাথাকে তেতিয়াহ'লে স্কাই বা আকাশখন ব্লেক অৰ্থাৎ অপচন বি দেখি পায় এতিয়া বায়ুমণ্ডল আছে বাবে ব্লু দেখিছো নাথাকিলে ব্লেক দেখি পাম Next question, which of the following cell organelle is the powerhouse of the cell? Cellor powerhouse বুলি কোৱা হয় কোনটো cell organok and ইয়াত দিয়া আছে lysosomes, chlorophyll, mitochondria আৰু cell wall. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব mitochondria. গতিকে আজি আমি কেইটামান কুৱেশ্যন এক্সাম্পল হিচাপে আৰু পৰীক্ষাত অহা ক্লেৰিকেল গ্ৰেড পৰীক্ষাত অহা আলোচনা কৰিছোঁ আৰু মই মাজে মাজে কৈছোঁই যে অকল এইকেইটা নহয় তাৰ লগত ৰিলেটেড আমি যে লাষ্টৰ কুৱেশ্যন ধৰি ল'লোঁ চেলৰ ওপৰত আমি পঢ়িছোঁ গতিকে চেলৰ ইয়াৰ লগত ৰিলেটেড ওচৰৰ পাজৰৰ বাকীখিনি কুৱেশ্যনো আমি লগত প্ৰিপেয়াৰ কৰি যাব লাগিব তো স্পৰ্টছৰ যিটো আহিছিলে ট্ৰফিক লৈ তেনেকে ট্ৰফি বিভিন্ন খেলৰ ট্ৰফি আমি বেলেগও আমি আলোচনা আমি কৰিব লাগে বা আমি প্ৰিপাৰেচন কৰোতে সেইবিলাক কথা মাৰ্ক কৰিব লাগে এগমাৰ্ক বিলাকৰ কথা হ'ল গতিকে আমি এটো মই প্ৰসেস এটাৰ বাবে এক্সাম্পল হিচাপে আগত অহা পৰীক্ষাৰ মই কুৱেশ্যন ডিসকাস কৰিছো আশা কৰিছো তোমালোকক এই ক্ষেত্ৰত নিজৰ প্ৰস্তুতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায়ক হ'ব গতিকে এইখিনি আছিল জেনাৰেল টেষ্টৰ বুলিও ক'লে হ'ব বা জেনাৰেল নলেজৰ এখন কুৱেশ্যনত কেবাৰ পাৰ্টটো থাকে অকনমান মেথছ থাকিব ইংলিশ গ্ৰামাৰ অলপমান থাকিব জেনাৰেল নলেজ থাকিব হলে গতিকে জেনাৰেল নলেজ পাৰ্টৰ কুৱেশ্যনখিনি মই এটা বছৰৰ পৰীক্ষাৰ আজি আলোচনা কৰিছো আৰু পৰৱৰ্তী পৰ্যায়ত বাকি অন্যান্য আমাৰ বিষয়ৰো প্ৰশ্ন দিবলৈ মই চেষ্টা কৰিম আৰু তোমালোকে উপকৃত হলে মোক জনাবা থ্যাংক ইউ